অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ঈদৰ আগতে দৰমহা পেঞ্চন লাভ কৰিবনে? CMO আছামৰ ফালৰ পৰা আহিছে এটা সুখবৰ। অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীসকলৰ আৰ্থিক সুবিধা নিশ্চিত কৰাৰ উদ্দেশ্যে আৰম্ভ হ'ব আৰ্জিত অগ্ৰিম বেতন আৰু বেতন সংযুক্ত ঋণ আঁচনি। আজি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ শুভাৰম্ভ কৰিব। গতিকে প্ৰত্যক্ষভাৱে তেওঁলোকে বেতন নাপালেও তেওঁলোকে অগ্ৰিম বেতন আৰু বেতন সংযুক্ত ঋণৰ সুবিধা কৰ্মচাৰীসকলে লাভ কৰিব পাৰিব। আৰু এই আজি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ শুভাৰম্ভ কৰিব আৰু এই আঁচনিয়ে কৰ্মচাৰীসকলক আগতীয়া বেতন, স্বচ্ছ আৰু সহজ ঋণ গ্ৰহণৰ সুবিধা প্ৰদান কৰি আৰ্থিক সুৰক্ষা অধিক শক্তিশালী কৰি তুলিব। গতিকে কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত সুখবৰ। এই সম্পৰ্কত CMO আছামৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট দিয়া হৈছে আৰু আপোনালোকে কৰ্মচাৰীসকলে ফিন আছামত গৈও ইয়াৰ শেহতীয়া আপডেট আপোনালোকে ল'ব পাৰিব। উদ্বোধনী অনুষ্ঠান অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ বাবে আৰ্জিত অগ্ৰিম বেতন আৰু বেতন সংযুক্ত ঋণ আঁচনি আগতীয়াকৈ বেতন আৰু স্বচ্ছ ঋণ গ্ৰহণৰ সুবিধা নিশ্চিতকৰণৰ পদক্ষেপ। সন্ধিয়া 6:30 15 মাৰ্চ 2016 লোকসেৱা ভৱন দিছপুৰত এই আঁচনিৰ শুভাৰম্ভণি কৰিব। কৰ্মচাৰীসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব। প্ৰয়োজন সাপেক্ষে কৰ্মচাৰীসকলে তেওঁলোকে আৰ্জিত অগ্ৰিম বেতন লাভ কৰিব। আৰ্জিত অগ্ৰিম বেতনৰ আগতীয়া গ্ৰহণ তেওঁলোকে কৰিব পাৰিব। আৰ্জিত বেতনৰ আগতীয়া গ্ৰহণ আৰু ইয়াত সম্পূৰ্ণ সুদবিহীন হ'ব। ন্যূনতম লেনদেনৰ মূল্য থাকিব আৰু ক্ষিপ্ৰতাৰে প্ৰাপ্য ধন মুকলি। পৰৱৰ্তী বেতনৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন। দুটা পৰ্যায়ত আছে। এটা হ'ল আৰ্জিত অগ্ৰিম বেতন, য'ত আৰ্জিত বেতনৰ আগতীয়া তেওঁলোকে গ্ৰহণ কৰিব পাৰিব। ই সুদবিহীন হ'ব আৰু ন্যূনতম লেনদেনৰ এটা মূল্য দিব লাগিব আৰু ক্ষিপ্ৰতাৰে প্ৰাপ্য হ'ব ধনৰাশি। আৰু দ্বিতীয়টো হৈছে বেতন সংযুক্ত ঋণ, বেতন ভিত্তিক ঋণৰ সুবিধা। বিনামূলীয়াকৈ প্ৰক্ৰিয়াকৰণ, অৰ্থাৎ কোনো প্ৰচেছিং চাৰ্জ নাথাকিব। 2 পৰা 12 মাহৰ ভিতৰত বেতনৰ সমপৰিমাণৰ ঋণ হিচাপত তেওঁলোকে ঘূৰাব লাগিব আৰু KYCৰ পাছত কিছু সময়ৰ ভিতৰতে ধনৰাশি মুকলি কৰি দিব। আৰু EMI শুল্ক বেতনৰ 50% সীমিত, অৰ্থাৎ 50%তকৈ বেছি কৰ্তন নকৰে। আপুনি কেইমাহৰ ভিতৰত ঘূৰাব তাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে এটা অত্যন্ত সুখবৰ। কৰ্মচাৰীসকলে তেওঁলোকৰ সুবিধা অনুযায়ী ইয়াৰ সুবিধা ল'ব পাৰিব। বৈশিষ্ট্য হৈছে কৰ্মচাৰীসকলে অনুমোদিত সেৱা প্ৰদানকাৰীক প্ৰস্তাৱসমূহ তুলনা কৰিব পাৰিব আৰু যিকোনো ব্যক্তিগত তথ্য প্ৰদানৰ আগতে OTP যোগে সন্মতিৰ প্ৰয়োজন আছে। আৰু এটা সময়ত যিকোনো এটা সুবিধা আৰ্জিত অগ্ৰিম বেতন আৰু বেতন সংযুক্ত ঋণ গ্ৰহণ কৰিব পাৰিব আৰু কৰ্মচাৰীৰ মৃত্যুৰ ক্ষেত্ৰত ঋণৰ অৱশিষ্ট পৰিমাণ মাফ কৰিব। গতিকে কৰ্মচাৰীৰ কাৰণে অত্যন্ত সুখবৰ আৰু লাভজনক হ'ব, তেওঁলোকে লাভ কৰিব পাৰিব। আৰু গতিকে এই আঁচনিখন আজি আবেলি মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ শুভাৰম্ভণি কৰিব। ইয়াৰ লগে লগে কৰ্মচাৰীসকল উপকৃত হ'ব পাৰিব। কৰ্মচাৰীসকলে অনুমোদিত সেৱা প্ৰদানকাৰী প্ৰস্তাৱসমূহ তুলনা কৰিব পাৰে আৰু যিকোনো ব্যক্তিগত তথ্য প্ৰদানৰ আগতে OTPৰ যোগেদি সন্মতিৰ প্ৰয়োজন হ'ব আৰু এটা সময়ত যিকোনো এটা সুবিধা আৰ্জিত অগ্ৰিম বেতন আৰু বেতন সংযুক্ত গ্ৰহণ কৰিব পাৰিব। কৰ্মচাৰীৰ মৃত্যুৰ ক্ষেত্ৰত ঋণৰ অৱশিষ্ট পৰিমাণ মাফ হ'ব। ফিন আছাম বেতন প্ৰক্ৰিয়াৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ'ব। গতিকে ফিন আছামৰ যোগেদি এই সুবিধাটো আপোনালোকে ল'ব পাৰিব। ফিন আছাম পৰ্টেলত গৈ আপোনালোকে ইয়াৰ যিখিনি শেহতীয়া আপডেট ইয়াৰ সেইখিনি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে নিজেই আপোনালোকে ফিন আছামত পৰ্টেলত এনেকৈ যদি চায়, তাত দেখিব দি ফাইনেন্স ডিপাৰ্টমেণ্ট আছাম, গভৰ্ণমেণ্ট অফ আছাম। ইয়াত গৈ আপোনালোকে ইয়াৰ যিখন গাইডলাইনছখিনি আছে, অবজেক্টিভছখিনি আপোনালোকে চাব পাৰিব। ইন্ট্ৰডাকশ্যন পাৰ্টত আপোনালোকে দেখিছে দি গভৰ্ণমেণ্ট অফ আছাম হেজ এম্পেনেল RBI ৰেগুলেশ্যন banks and MBFCs to facilitate to financial facilities to regular government employees. দুই ধৰণৰ সুবিধা। প্ৰথমটো হৈছে আৰ্ণ চেলাৰী এডভান্স, যিটো ESA বুলি ক'ব। এক্সেছ টু 1 month's আৰ্ণ নেট চেলাৰী, 1 মাহৰ নেট চেলাৰী যিটো তোমাৰ ESA হিচাপত দিব। আৰু দ্বিতীয়টো হ'ল চেলাৰী লিংকড ক্ৰেডিট SLC, লোন ৰেঞ্জিং ফ্ৰম 2 to 12 months অফ দি চেলাৰী। 2 মাহৰ পৰা 12 মাহৰ ভিতৰত আপোনালোকে এমাহৰ দৰমহা লোন হিচাপত ল'ব পাৰিব। দুটা পৰ্যায়ত আপোনালোকে ইয়াৰ সুবিধা ল'ব পাৰিব। গতিকে ফিন আছামত গৈ আপোনালোকে ইয়াৰ ডিটেইলছ ইনফৰমেশ্যনখিনি বা গাইডলাইনছখিনি আপোনালোকে ল'ব পাৰিব। গতিকে অসম চৰকাৰৰ যি ফাইনেন্স আছাম পৰ্টেল আছে, তাত গৈ আপোনালোকে ইয়াৰ সুবিধাসমূহ চাব পাৰিব আৰু
নিজৰ প্ৰয়োজন সাপেক্ষে আপোনালোকে ল'ব পাৰিব। গতিকে আজি 15 তাৰিখ সন্ধিয়া মুখ্যমন্ত্ৰী মহোদয়ে এই আঁচনিৰ শুভাৰম্ভণি কৰিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে নিশ্চয় জনাব। ধন্যবাদ।